আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। আজি আমি এই ভিডিঅ'ত আমাণ্ডা চেপ্টাৰটো অসমীয়াত এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ। এইটো এটা বহুত ইণ্টাৰেষ্টিং পয়েম হয়। তো আহক এবাৰ দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰা যাওক। প্ৰিয় বন্ধুসকল, এই চেপ্টাৰটো আমাণ্ডাত এগৰাকী টিনেজাৰ ছোৱালী, তাইৰ বয়স হয়তো 9-10 বছৰ হ'ব অথবা কাৰো মতে 15-16 বছৰ হ'ব। তাই কি কল্পনা কৰে ইয়াত আলোচনা কৰা হৈছে আৰু উল্লেখ কৰা হৈছে যে তাইৰ মাক দেউতাকে কেনেকৈ তাইক ইনষ্ট্ৰাক্ট কৰে। কাৰণ এই 9-10 বছৰ বয়স অথবা 15-16 বছৰ বয়সত ল'ৰা ছোৱালীয়ে বহুত মিষ্টেক কৰে আৰু মাক দেউতাকে যেতিয়া গাইড কৰে, তো তাৰে এটা বৰ্ণনা আপোনালোকে পাব পয়েমটোত। তো আহক প্ৰথমে আমি ইয়াৰ অনুবাদটো জনাৰ চেষ্টা কৰোঁ, ইয়াৰ পাছত আমি এইটো ভালকৈ এক্সপ্লেইন কৰিম। প্ৰথমে চাওক দি আছে, এভৰি চাইল্ড ফিলছ ডেট she or he is controlled and instructed not to do one thing or another. প্ৰত্যেক ল'ৰা ছোৱালীয়ে ভাবে যে তেওঁলোকক কণ্ট্ৰল কৰা হয় কাৰোবাৰ দ্বাৰা আৰু ইনষ্ট্ৰাক্ট কৰা হয়, মানে অৰ্ডাৰ দিয়া হয় যে এইটো কৰিবি অথবা এইটো নকৰিবি। ইউ টু মে ফিল ডেট ইয়ৰ ফ্ৰীডম ইজ কাৰ্টেল। হয়তো তুমিও ভাবিব পাৰা যে তোমাৰো ফ্ৰীডম এইদৰে কাৰ্টেল কৰা হৈছে, তোমাৰ স্বাধীনতাও এইদৰে কাৰ্টেল কৰা হৈছে, যে তোমাক কিবা কৰিব দিয়া নহয়, মানে তোমাৰ ইচ্ছামতে সকলো কাম কৰিব দিয়া নহয়। ৰাইট ডাউন ছাম অফ দ্য থিংছ ইউ ৱান্ট টু ডু বাট ইয়ৰ পেৰেণ্টছ এল্ডাৰ্ছ ডু নট এলাউ টু ডু। যে কিছুমান বস্তুৰ নাম লিখা যিবিলাক তুমি কৰিব বিচাৰা কিন্তু তোমাৰ পেৰেণ্টছ অথবা ডাঙৰ মানুহে কৰিব নিদিয়ে। ৰিড দ্য পয়েম এলাউড, আৰু কবিতাটো জোৰে পঢ়া। ফ্ৰম পেয়াৰ্ছ, আৰু জোৰ বান্ধি মানে একেলগে দুজন দুজন মিলি পঢ়া। প্ৰিয় বন্ধুসকল, এইটোত এনেকুৱা এটা কনভাৰ্চেশ্যন পাব। পিছত চাওক, প্ৰথম আছে, ডোণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা, তোমাৰ নখ নাকামুৰিবা আমাণ্ডা। ডোণ্ট হাঞ্চ ইয়ৰ চলজাৰ্ছ আমাণ্ডা, আমাণ্ডা তোমাৰ চলজাৰ্ছ বেকা নকৰিবা। ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট, যে তোমাৰ এই স্লাউচিং বন্ধ কৰা আৰু চিধা হৈ বহা। প্ৰিয় বন্ধুসকল, ইয়াত কিন্তু কোনে কথাটো কৈ আছে তাৰ কোনো উল্লেখ নাই, যে আমাণ্ডাক যে কোনে কৈ আছে যে নখ নাকামুৰিবা অথবা চলজাৰ্ছ তোমাৰ দুবাহু বেকা নকৰিবা অথবা বেকা হৈ নবহিবা, চিধা হৈ বহিবা। ইয়াত কোনে কথাবোৰ কৈ আছে তাৰ কোনো উল্লেখ নাই। কিন্তু এই আলোচনাৰ পৰা বুজা যায় যে এইবোৰ কথা কেৱল মাত্ৰ মাকেই ক'ব পাৰে, কাৰণ এই সাধাৰণ মিষ্টেকবোৰ মাকেই ধৰি থাকে বেছি, যে তুমি এই কৰিবা সেই নকৰিবা। দেউতাই কিন্তু এনেকুৱা কাম নকৰে, এনেকুৱা ইনষ্ট্ৰাকশ্যন নিদিয়ে বেছিভাগ সময়ত দেখা যায়। তো আমি ধৰি লৈছোঁ যে ইয়াত মাকে এই কথাবোৰ কৈ আছে, কাৰণ ইয়াত যিহেতু উল্লেখ নাই আমি নিজেই ধৰি ল'ব লাগিব। তো প্ৰথম লাইনটো আকৌ এবাৰ মই ৰিপিট কৰিব বিচাৰোঁ, যে ইয়াত কোৱা হৈছে, ডোণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা, আমাণ্ডা তোমাৰ নখ নাকামুৰিবা। ডোণ্ট হাঞ্চ ইয়ৰ চলজাৰ্ছ, তোমাৰ চলজাৰ্ছ দুবাহু বেকা নকৰিবা। হাঞ্চ মানে বেণ্ড ডাউন। ষ্টপ ডেট স্লাউচিং এণ্ড ষ্ট্ৰেইট, চিট আপ ষ্ট্ৰেইট, আৰু এই স্লাউচিং বন্ধ কৰা আৰু চিধা হৈ বহা আমাণ্ডা। এয়া আছিল প্ৰথম ষ্টেঞ্জা। এবাৰ নেক্সট ষ্টেঞ্জা চাওক, আমাণ্ডাই কি ভাবে। এতিয়া আমাণ্ডাই ভাবিছে, দেয়াৰ ইজ এ লেংগুৱেজ এমাৰেল্ড চি, যে এটা নদী ৰিলেক্স, লেংগুৱেজ মানে ৰিলেক্স, শান্ত শিষ্ট, য'ত কোনো চিঞৰ বাখৰ নাই। এমাৰেল্ড চি, এমাৰেল্ড মানে আপোনাৰ এ গ্ৰীণ প্ৰিচিয়াছ ষ্ট'ন, এনেকৈ নীলা ৰঙৰ এটা বহুত মূল্যৱান পাথৰ যিবোৰ নদীত পোৱা যায়। তাত মানে তাইৰ মতে এটা ৰিলেক্স নদী আৰু তাত থকা পাথৰবোৰ, ৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি, য'ত অকলশৰীয়াকৈ মই থাকোঁ। এ মাৰমেইড, এগৰাকী জলপৰী। ড্ৰিফটিং ব্লিছফুলি, যিজনীয়ে আনন্দ মনে তাত সাঁতোৰে। ড্ৰিফটিং ব্লিছফুলি, ড্ৰিফটিং মানে আপোনাৰ মুভ কৰা, ব্লিছফুলি মানে আনন্দ মনে। লেইজাৰলি, লাহে লাহে গতি কৰা। ব্লিছফুলি মানে হেপ্পিলি। য'ত তাৰমানে এই গোটেই অনুবাদৰ পৰা আমি বুজি পাওঁ যে আমাণ্ডাই এইটো ক'ব বিচাৰিছে, নদী আছে য'ত নীলা ৰঙৰ পাথৰ থাকে, মানে ক্লিন ৱাটাৰ, আৰু লেংগুৱেজ, নদীটো হৈছে ৰিলেক্স, শান্ত, কোনো মানুহ নাই তাত। হুৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি, আৰু য'ত কেৱল একমাত্ৰ বাসিন্দাজৰ মই, আৰু মই হৈছোঁ এজনী জলপৰী, আৰু মই লাহে লাহে কি কৰোঁ,
আনন্দ মনে গতি কৰি আছোঁ ইয়াত সাঁতুৰি আছোঁ। মানে মাকে যে এইদৰে কৈ আছে যে তুমি নখ নাকামুৰিবা বা চিধা হৈ বহা, বেকা হৈ নবহিবা, এইবোৰ কথা মাকে কৈ আছে, কিন্তু তাই মনে মনে কল্পনা কৰি আছে যে তাই হৈছে জলপৰী আৰু এটা শান্ত শিষ্ট নদীত তাই অকলশৰীয়াকৈ সাঁতুৰি আছে আনন্দ মনে। এয়া হৈছে তাইৰ কল্পনা। পিছত চাওক, এবাৰ আকৌ মাকৰ কনভাৰ্চেশ্যন পিছৰ লাইনত, এবাৰ আমাণ্ডাৰ কল্পনা আৰু এবাৰ মাকৰ কনভাৰ্চেশ্যন দিছে। ইয়াত চাওক, পিছত আকৌ মাকে কৈ আছে, ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা? আমাণ্ডা, তুমি কি তোমাৰ হোমৱৰ্ক কৰিছা? ডিড ইউ টাইডি ইয়ৰ ৰুম আমাণ্ডা? আমাণ্ডা, তুমি কি তোমাৰ ৰুম পৰিষ্কাৰ কৰিছা, চাফা কৰিছা? আই থট আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ আমাণ্ডা? মই ভাবোঁ মই তোমাক কৈছোঁ যে তোমাৰ জোতাবোৰ চাফা কৰিব লাগে। মানে মাকৰ কথা হৈছে বাস্তৱ জগতৰ সৈতে সম্পৰ্কিত, আৰু আমাণ্ডাৰ কল্পনা হৈছে কল্পনাৰ জগত লৈ। মাকে কৈছে তোমাৰ হোমৱৰ্ক কি কৰিছা নাই? সাধাৰণতে মাকে এইবোৰ কথাই কৈ থাকে, ইনষ্ট্ৰাকশ্যন দিয়েই থাকে। তো এইটো আমি আলোচনাত দেখিব পাৰিছোঁ। মাকে কৈছে তোমাৰ কি হোমৱৰ্ক কৰিছা? দ্বিতীয় লাইনত কৈছে তোমাৰ ৰুম কি পৰিষ্কাৰ কৰিছা? আৰু পিছত আকৌ মাকে অলপ টানকৈ কৈছে যে মই ভাবোঁ মই তোমাক কৈছোঁ জোতাবোৰ চাফা কৰিবৰ কাৰণে, তাৰমানে এতিয়ালৈকে চাফা কিয় কৰা নাই? এই কথা কোৱাৰ পাছত এইবাৰ আমাণ্ডাই কি ভাবি আছে, মনে মনে আমাণ্ডাই ভাবি আছে। চাওক নেক্সট এইটো পেৰেগ্ৰাফত চাওক। নেক্সটত আমাণ্ডাই ভাবি আছে যে, প্ৰথমে আহক পঢ়ি লওঁ লাইনটো। আই এম এন অৰফেন ৰুমিং দ্য ষ্ট্ৰীট